তুমি চেষ্টা কৰা নাই কিয় কৰিবলৈ বা কিটো আছে মায়ে তোমাক এবাৰ লগ কৰিব গৈছে যিহেতু তোমাৰ সুবিধা মতে তুমি এবাৰ দেখা দি আহিবাগৈ আমাৰ কথাবোৰ মই এতিয়ালৈকে মা দেউতাক ক'ব পৰা নাই তুমি এতিয়াই বাৰু ইমান হুলস্থুল লগাব লাগেনে কি হুলস্থুল লগালোঁ চিম্পিলি মই মোৰ মা আৰু ভণ্টিকে কৈছোঁ যে কাকলি তোমাৰ ছোৱালীজনী মই ভাল পাওঁ আই ৱান্ট টু মেৰি হাৰ কাৰ ছোৱালী সুধিলে মই ক'লোঁ সেই ইষ্টানৰ কাকলি কনিষ্ঠা কৰিলা আৰু মায়েতো তোমাৰ যেতিয়া ভালকৈ চিনিয়ে পায় এই কথাবোৰ এতিয়া দেউতাৰ মনত পৰিলে কি যে হ'ব মোৰ কিছুমান অদ্ভুত চিন্তা কৰা কাকলি তোমাৰ মা দেউতাই জানো তোমাৰ ঘৰতে ঘূৰি কৰি ৰখাৰ চিন্তা কৰিছে কিয় কৰিব মানে কাৰোবাৰ ঘৰতে ঘৰ জয় কৰাৰ চিন্তা কৰিছে কথাবোৰ কৈছা তুমি তেনেহ'লে আমাৰ কথাবোৰ জানিবলৈ তাত আপত্তি কি এতিয়া মোৰ বিয়াৰ কথা ৰ'বাচোন ৰ'বা তোমাৰ মতলবটো কি হে কিহৰ মতলব এনেকৈ পাক ৰাস্তাত বহি জীৱনটোৰ কথা বুলি ভাবিছা নেকি তুমি মোৰ কিন্তু হেৰি দেই এনেকৈ যদি কথা বুলি ভবা নাই তেনেহ'লে মোৰ নামটো জানিবলৈ দিয়াত আপত্তি কি মই এটা ভাল পৰিয়ালৰ ল'ৰা ঘৰৰ একমাত্ৰ ল'ৰা আৰু ইঞ্জিনিয়াৰ হিচাপে চাকৰিটো ভালেই দিয়াচোন আৰু দেখা একো নাই চবে চৈতে এই বিশ্বজিৎ বৰুৱা একেবাৰে পেলাই দিবলগীয়া ভিতৰৰ ল'ৰা নহয় দিয়াচোন তেনেহ'লে তুমি যেনেকৈহে কৈছা নহয় মই যে এতিয়াই দৌৰি গৈ মা দেউতাক কৈ দিওঁগৈ যে বিশ্বজিৎ বৰুৱাক মই ভাল পাওঁ মোৰ বিয়াখন পাতি দিয়া দেৰি হৈ গৈছে আৰু দেৰি কৰিলে পস্তাবা মোৰ বাইকৰ পিছত বেলেগক বহুৱাই নাই এটা সম্ভাৱনাৰ কথাই কৈছোঁ হ'ব বুলিতো কোৱা নাই মই বাৰু চাওঁ কি কৰিব পাৰোঁ ভাবিলেই দেখোন গাৰ নোম থিয় হৈ উঠে কাকলি আইজনী কি কৰি আছ তুমি ইয়াতে কি কৰি আছ পঢ়িছোঁ হা নহয় মানে নাচ শিকিছোঁ নহয় মানে অলপ কথা পাতিছোঁ আহোঁতে কৈ কাকলি কান্দো কি এও কোন ভোলাৰাম বৰপতি আচল ঘৰ মোৰ মাজুলী বৰ্তমান মই আইজনীৰ ঘৰতে থাকো আৰু খাওঁ আমাৰ ঘৰতে থাকে কাকলি এও কোন আমাৰ ছাৰ মানে ডান্স মাষ্টৰ মানে হেৰি কাকলি মই বিশ্বজিৎ বৰুৱা ইঞ্জিনিয়াৰ আৰু কাকলি মোৰ বান্ধৱীজনী ককাই আচ্ছা মই আহোঁতে যাওঁগৈ কি হ'ল কথাটো কি আইজনী কিবা ভয় খোৱা আচৰণ কৰিলে এবাৰ মানে ইয়াতনো বাৰু পঢ়ে নাই এবাৰ ক'লে ছাৰ বুলি এবাৰ ক'লে ডান্স শিকো বুলি আচলতে বেলেগ এটাও ক'লে কি হৈছে কথাটো কি সেই আইজনীয়ে সেই ল'ৰাটোক কিয় চাইছা তুমি তুমিনো কোন হে প্ৰেমিকা তুমিনো কোন হে এই চিকাৰৰ সন্ধানত এক খুন্দা মেকুৰী ৰবাচোন ৰবা তুমি সেইজন নোহোৱানে দেৱানন্দ কেলছিয়াম আজি কৈছো তোমাক কি কৰা সেইদিনা মই তোমাৰ কাৰণে থানালৈ যাব লগা কি কৰা সেইদিনা তোমাৰ কাৰণে থানালৈ যাব লগা হৈছিল আজি যাব লাগিব মই দেখিছো নহয় দেখিছিলা দেখিছো আজি মই তোমাক দেখিলো ৰবা আজি নিৰ্গতে আহিব লাগিব চাওঁ এৰি আছো মই এই মাত্ৰ থানাৰ পৰা আহিছোহে বিচাৰ কৈছা বিশ্বাস পোৱা নাই 100% সঁচা কথা কৈছো কাণত ধৰি উঠোকে খেলি দিলো খেলিবলৈ নাপালো লৈ গ'ল মই থানালৈ এই মাত্ৰ এৰি দিছে সঁচাই কৈছে সঁচা কৈছো মিছা মতা নাই নহয় এই কাণৰ ধৰি উঠা পৰা তেনেহ'লে
এই তুমি যাও গৈ যোৱা তুমি ইয়াত থাকিলে মই আকৌ কেতিয়া থানালৈ যাব লগা হ'ব পাৰে ঠিক নাই যোৱা তুমি যাও গৈ যোৱা নিদিয়ে নিদিয়ে হা সেই এলেকা অঞ্চিজন এই নতুনকৈ আহিছে এই ভালকৈ সেই চিনাকি পাব হ'ব পৰাই নাই নহয় এই ৰাতিটোৰ ভিতৰতে চিনাকি হৈ গ'লো নহয় সপ্তাহত 200 কি অ' ইনকাম টেক্স হ'ব তেওঁ এলেকাত মই ইনকাম কৰি যদি টেক্স দি দিওঁ টেক্স দি দিলে হ'ব এই তোমাৰ কথাবোৰ খোলা খুলিকৈ কোৱাচোন বহা বহা বহি যাওক সুধা এই তোমাক কথা ভাবি আছো এই তুমি পকেট মাৰ কামটো কিয় কৰা খাই বৈ জীয়াই থাকিবলৈ আৰু বহুত কাম আছে এই তুমি ভাই পকেট মাৰটোহে পালাগৈ নে কথাটো তোমাক ক'বই লাগিব এতিয়া কোৱাচোন কোৱা কোৱা নাম আছিল দেৱেৰা দেৱেৰা এই মোৰ কথাহে কৈছো তোমাৰ আচল নামটো দেৱেৰা কৰি সৰুতে মই এই যাত্ৰা পাতিত চকৰা আছিল চকৰা এই কিহৰ চকৰা হে সেই যাত্ৰা পাতি সেই গান পাতি মতা মানুহে যে মাইকী মানুহৰ ভাও ধৰি সাজপাৰ পিন্ধি যে সেই নাচিছিল তাৰে চকৰা আছিল এই জানো দিয়া নাচিছিলো নাচিছিলা নাচিছিলো অকল নাচাই নহয় সেই গাইছিলো গাইছিলা এই হেৰি কৰিবা নেকি অকণমান দেখাই দিবা নেকি চাব মন গৈছে মন কৈছে দেখুৱাই দিয়া পক্ষীয় সাগৰৰ শিয়ালক পক্ষীয় এই জেং সাগৰৰ শিয়া অকমান চিনেমাৰ এক্টৰ হোৱাই হোৱা চিনেমাৰ এক্টৰবিলাকক হেনো বহুত টকা এই মনলৈ সোমাই গ'ল নহয় কিন্তু বিনা টিকেটত ভাবিলো প্ৰথমতে এই অসমীয়া চিনেমাৰ এক্টিংটো ঘূৰাই ভাল হ'ব নহ'লেনো কিয় তাক গ'লো কেইজনমানৰ ওচৰত সঘনাই আপডাউন কৰি পিছে কি জানা কি হ'ল তাৰপিছত অৱস্থা খাৰাপ কাৰোবাৰ ঘৰত সেই ৰাতিপুৱা পুৱা দোকানী বহি থাকে আকৌ সেই কাৰোবাৰ ঘৰত আকৌ সেই ঘৰুৱা শিক্ষক বহি থাকে আকৌ সেই কাৰোবাৰ ঘৰত আকৌ সেই কাবেলীৱালা বহি থাকে কিয় দোকানৰ বাকী শিক্ষকৰ দৰমহা কাবেলীৱালা থাক তাৰপিছত দেখিলো অসমীয়া চিনেমাৰ এক্টৰ হোৱাত থাকি এই ট্ৰেক্টৰ ড্ৰাইভাৰ হোৱাই বাৰু নহ'লা কিয় কেনেকৈনো হবা এজনেতো ঘপকে কৈ দিলে হাই বাবু এইটো দেখা তুমি সেই ট্ৰেক্টৰ ড্ৰাইভাৰ হ'ব পাৰিবা নহয় তুমি সেই ট্ৰেক্টৰলৈ এই যাওঁ
ষ্টেচনত প্লেটফৰ্ম পালোগৈ সপোন দেখি পেলাই হিন্দী চিনেমাৰ এক্টৰ মই সপোন দেখিবলৈ তাৰ ঘৰ লাগিব শুব লাগিব শুবলৈতো এটা ঘৰ লাগিব গতিকে এই ৰেল ষ্টেচনতে একদম সপোন দেখি কবিতা বছৰ হোৱা এই ধৰ্মেন্দ্ৰ হোৱা এই দেৱানন্দ হোৱা হয় নেকি তাৰপিছত এজনে লগ পালো সেইটো নুকু স্বৰ্গীয় গজেন্দ্ৰ চন্দ্ৰ কাশ্যপ তেওঁ ক'লে এক্টিং কৰিবি মই ক'লে কৰিম বল শিকিবলৈ মোৰ লগতে ভাই গ'লো ভাই আউটীয়া জেগা তাতে দেখা পালো ঐ বাপৰে তাত মই কি দেখিলো জানা কি এই চুরি মারা একটু এই খুশি মারা একটু এই দক্ষিণ মারা একটু ওই সৰু সৰু ল'ৰা ছোৱালীবিলাকে এই শিক্ষা বুজাই মোক ক'লে ঐ ল'ৰা তই এতিয়া যা গৈ যা গ'লো মই শিকিলো কি শিকিলো জানা মানুহৰ আৰু গাত নলত এই ভৰি তলেদি মাৰি আছো মৰিহে এইবিলাক শিকাই থৈ মোক উস্তাদ তোৰ কাম শেষ তই এতিয়া যাব পাৰ আকৌ অকণ মেডেল দি তোৰ ফিল্ম নমাই দিলে তুমি মেডেলো পাইছা নেকি মেডেল পাইছো মেডেলো কি কৰিলা আছে লগতে আছে এই দেখুৱাবা নেকি চাব বিচাৰিছা দেখুৱাচোন দেখুৱা তোমাৰ মেডেলটো চাব দেখুৱা বিচাৰিছো যেতিয়া দেখাই দিম আৰু এইখনে হ'ল এতিয়া মোৰ ডিগ্ৰী ডিপ্ল'মা আৰু উপাধি সকলো এইখনে এই কেঁচিখনৰ জৰিয়তে মই খাই আছিলোঁ আৰু জীয়াই আছোঁ সেইবাবে মোৰ উপাধি হ'ল কেঁচি আৰু এই দেৱানন্দটো হ'ল মই লগাই লোৱা নাম কাৰণ ফিল্মৰ এক্টৰ যেতিয়া হ'বই নোৱাৰিলোঁ এই নাম এটাকে লৈ ল'লো বাপেকে এই আহো দিয়া আকৌ খেলিব হ'লেই নেকি টেলিভিছন সময় হ'ল নহয় মেলা খেলি কৰা সময় হ'ল বাছৰ ভিৰত মেলা খেলি কৰা সময় হ'ল এই ভিৰৰ মাজত এই কেঁচি চলাই ধন ঘটিব সময় হ'ল আচ্ছা লগ পাম নমস্কাৰ এটি পুৰস্কাৰ সম্বন্ধীয় ঘোষণা বাপুতি আৰু ভোলাৰ ভাৱত সন্তুষ্ট হৈ পূৰ্ণিমা পাঠক আৰু জোন পাঠকে 100 টকাৰে পুৰস্কৃত কৰিছে পুৰস্কাৰ এটালৈ অশেষ ধন্যবাদ থাকে আৰু কি কৰিব পাৰোঁ কোৱা তোমালোকে মইতো কি কৰিব পাৰোঁ যাৰ যাৰ ঘৰলৈ যাব পাৰে বুলি ভাবিছোঁ সকলোকে খবৰ কৰিছোঁ নাই ক'তো নাই এতিয়া মই মৰিবলৈহে বাকীটো আছে কি ফুলকণীয়া কথাবোৰ কৈছা বাঞ্জল অলপমান ধৈৰ্য ধৰাচোন মইহে বুজিছোঁ মোৰ মুখত কেনেকুৱা লাগিছে আপুনি ধৈৰ্য ধৰিব নোৱাৰিম নহয় দেউতাৰলৈ ফোন কৰিছোঁ তেওঁ এতিয়াই আহি পাব আহি পালে আলোচনা কৰি কি কৰিলে ভাল হ'ব কৰিব লাগিব নাই বুলিয়েতো
ছোৱালী এজনী নাইকিয়া হৈ যাব নোৱাৰে নহয়। স্কুল ছুটি হ'ল 1:30 বজাত। এতিয়া সন্ধিয়া হ'ল। ইয়াৰ পিছতো তাই উভতি আহিব বুলি ভাবিব পাৰেনে আপুনি? তাই যে কোনোবাই নুবুজি সেইটোৱে সঁচা। মই সেইটোকে ভাবিছোঁ, বুজিছানে? কি ক'ব খুজিছা? তোমালোকেতো কথাবিলাক বিশ্বাস কৰিবলৈকে টান পোৱা। কচোন কি ক'ব খুজিছা? এইটো নিশ্চয় সেই মানুহবোৰে কাম হ'ব। তোমাৰ উৰি অহা দেহত ভোলে না নহয় নহয়, বাপুতি এই বাপুতি কি হ'ল আজিও? তোমাক কলৈ যোৱা বুলি কৈছিলা? এই চালেহে জানে। তাক কৈ গৈছিলোঁ। তোমাক একো কৈ যোৱা নাইনে? দুপৰীয়া ঘৰত ভাত নাখাওঁ বুলি কৈ গৈছোঁ। দুপৰীয়া আহেনে? ই আৰু কোনো কালে এখন ঘৰলৈ নাহে। যিটো মতলব লৈ সি এইখন ঘৰত ধৰ্ম যুধিষ্ঠি হৈ আছিল, সেই মতলবটো সি আজিয়ে পূৰণ কৰিলে। বুকুতে কাপোৰটো মাৰিলে। আপোনালোকে তেনেকৈ ভবাটো ভুল হৈছে আজিও। তই ওপৰতে ওকালতি নকৰিবি। সংযোগটো কৰিছে কিয়? আজি ছমাহে মই মানুহজনক দেখি আছো নহয়। মানুহজনে এটা কাম কেতিয়াও কৰিব নোৱাৰে। তুমিতো কবাই তেনেকৈ তোমাৰ লগতে সলা বিলিকা কৰি আছিল নহয়। তুমিতো তাৰ লগতে তুমি কি কৈছা? বাপুতিক তুমি তেনেকৈ কৈছা? তুমি এইখন ঘৰলৈ বোৱাৰী হৈ অহা বহু বছৰ আগৰে পৰা বাপুতি আমাৰ ইয়াতে আছে। আজিলৈকে দেউতা বা মই তেওঁক টান কথা এষাৰ কৈ পোৱা নাই। আৰু তুমি? একো নহয় আজি, একো নহয়। তেখেতে মোৰ কিবা ভুল দেখিছে কাৰণেহে কৈছে। সেইটো মই ঘৰৰ চাকৰটো হৈ যে আপোনালোকৰ আলোচনা নাচিব লাগিলে মই নিয়মটো আহি দিওঁ, কেতিয়াও নামাতো। শুনক, তেখেতে নোকোৱা তেখেতে বেয়া কৰিলা ৰীতা, ক'ব নোৱাৰো। এতিয়া তুমি মানুহক মানুহ জ্ঞান কৰিবলৈ শিকা। মানুহজন আহি পোৱাৰ লগে লগে মূৰটো গৰম কৰি নিদিবা। পুনৰ কথাষাৰ শুনিয়ে মানুহজনে বহুত সময় মাত দিব পৰা নাছিল। ঘৰৰ পৰা এখেতলৈ কোনোবাই ফোন কৰিছিল? মই কৰিছিলোঁ। মই প্ৰথমে স্কুলৰ প্ৰিন্সিপাললৈ ফোন কৰিছিলোঁ। তেওঁ ক'লে স্কুল ছুটি হোৱাৰ লগে লগে ল'ৰা ছোৱালীবোৰ যিয়ে যেনেকৈ পাৰে ধৰা ধৰি গুচি গৈছে। স্কুলত ময়ো খবৰ কৰিছিলোঁ। আৰু ৰিভিউ বাছখনৰ সময়মতেই তাই ওলাই আহিল। তোৰ বান্ধৱীৰ ঘৰত পোৱা নাই নেকি? সকলোকে খবৰ কৰিছো, ক'তো না। তেনেহ'লে আপুনি কি ভাবে ইন্সপেক্টৰ? আজিকালি চহৰত সৰু ল'ৰা ছোৱালী উঠাই নিয়াৰ ঘটনা বৰ সঘনাই ঘটি উঠিছে। কিছুমান বাহিৰলৈ পঠাই দিয়ে আৰু কিছুমানৰ মাক দেউতাকৰ পৰা ধন দাবী কৰে। একো ঘটনা ঘটা নাই। তেনেকুৱাই ঘটিছে ছাৰ। তাইক কুচলাই উঠাই নিয়া হৈছে। ৰীতা, আপুনি কি ক'ব হৈছে? অলপ খোলা কৰি দিয়ক। হেৰা, তুমি একো নোপোৱা কিয় বাৰু? ইন্সপেক্টৰ, আমাৰ ধাৰণা ধাৰণা নহয়, আমি নিশ্চিত। নিশ্চিত ইন্সপেক্টৰ, আমি নিশ্চিত যে আমাৰ ৰিণিক কোনোবা এজনে লৈ গৈছে। তহঁতে কাৰ কথা ক'ব বিচাৰিছে? আমি কাৰ কথা ক'ব খুজিছো আপুনি ভালদৰে জানে দেউতা। হাউ কেন ইউ থিংক দেট ৱে? ঘৰত নাই? নাই নাই নাই। খোলা
আহিবৰ দিনৰ পৰাই সি ৰিণিক নানা কথা কৈ চলাই থাকে। কি কথাবোৰ কৈছা? মোলাই ৰিণি বয়সৰ তাৰ নিজৰ ছোৱালীজনী হেৰুৱাইছে, সেইকাৰণে সি ৰিণিক তাৰ নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ ভাবি লয়। সেইখিনি কাৰণত তাই সন্দেহ কৰিবানে? এই মানুহজনৰ অতীতৰ বিষয়ে কিবা জানে নেকি? বোলা মোৰ দূৰ সম্পৰ্কীয় মাৰিব লগা আচল ঘৰ মাজুলী। মাজুলী ক'ত? মাজুলী মানে গাঁওখনৰ নামটো মোৰ ঠিকটো মনত নাই। আচলতে আপোনাৰ উন্মাদৰ ঘৰ কোনখন গাঁও তাতো আপোনাৰ মনত নাই যে? মানে বহুত সৰুতে এবাৰ নে দুবাৰ গৈছিলোঁ, তাৰপিছত আমাৰ সম্পৰ্ক একেবাৰে নাইকিয়া নিচিনাই হৈছে। আৰু ভোলাৰ বাহিৰে সেই পৰিয়ালটোত মানুহ বুলিবলৈ কেতিয়াবাই ঢুকাই শেষ হৈছে। আপুনি বাৰু নিশ্চিত নে সেইজনে আপোনাৰ দূৰ সম্পৰ্ক উন্মাদৰ ভোলাৰ ল'ৰা? কি হ'ব তাৰ চিয়ৰ নহয়, মানে বহুত সৰুতে দেখিছিলোতো, মুখখন ঠিক মোৰ মনত নাই। কি কৈছা? তেনেহ'লে মানুহজন সন্দেহৰ বাহিৰত নহয়। এৰা কথাবোৰ দেখোন কিবা কিবাহে লাগিছে। কিন্তু ভোলা মই বিশ্বাস কৰিব নোৱাৰো ভাবিছি। মানুহজনৰ চাল চলনবোৰ মোৰ আগতেই চকুত পৰিছে। তাৰপিছতো মোৰ লগত ভদ্ৰমহিলা এগৰাকীয়ে ক'লে তেওঁ হেনো মানুহজনক প্ৰায় আগত বহি থকা দেখা পায়। খেলি থকা ল'ৰা ছোৱালীবোৰক হেনো চাই থাকে। ওলাই সদায় পাৰ্কলৈ যায়, তাৰ বাবে সি মোৰ পৰা অনুমতিও লৈ থৈছে। সি তালৈ কিয় যায় জানা? যেতিয়াৰ পৰা তোমালোকে ৰিণিক তাৰ ওচৰৰ পৰা আঁতৰ কৰিলা, তেতিয়াৰ পৰা সি সেই সৰু সৰু ল'ৰা ছোৱালীহঁতৰ চাই চাই মনৰ দুখ পাতলা। আৰু সি প্ৰায় সদায় সেই পাৰ্কত বহি পকেটমাৰ বদমাছ কিছুমানৰ লগত আড্ডা মাৰি থাকে। তাৰ ফলত কি দেউতা? বসন্ত কেইবাৰ তুমি দেখিছে? এবাৰতো মই সেই পকেটমাৰ বুলি থানালৈ লৈ গৈছিলো, সেইজন নেকি? সেইজনে। আপুনি এই কথাবোৰ বৰ আবেগেৰে নল'ব, মানুহ চিনাটো বৰ টান। এনিৱে ভোলা কোন? তেওঁ কলৈ যাওঁ বুলি ক'লে? সিহঁতৰ এই অৰণ্য বুলি কোৱা এজন গুৱাহাটীতে থাকে, তেওঁৰ লগতে গুৱাহাটীলৈ আহিছিল। তেওঁক লগ কৰিবলৈ যাম বুলি ক'লে কিবা মাটি বাৰী সংক্ৰান্তীয় কথা আলোচনা কৰিছিল। সেই বেগু বোলাজন ক'ত থাকে? প্ৰথমতে সি আমবাৰী বুলি ক'লে, তাৰপিছত ফটাশিল বুলি ক'লে। তাতো সন্দেহৰ স্থল আছে। মানুহজনৰ ফটো আছিল? ক'তো নাই। কি হ'ল বাইদেউ? এই বাহিৰতো পুলিচ, ভিতৰতো পুলিচ। আকৌ কাৰোবাৰ বেগ হেৰাল নেকি? ইমান বৰফ পৰিছিল, বতাহীলৈ গৈছিলো। জানেই দেখোন বতাহীল নে বতাহীল আমবাৰী। এই কথাটো মোক বাজৰত পেলাই ছাৰ। আচলতে মই বতাহীললৈ গৈছিলো, এই মোৰ মাজুলীৰ মাটিখিনিৰ বিষয়ে অলপ আলোচনা কৰিব। ই এনেকুৱা হৈ নাথাকে অচি ছাৰ। ডকুমেণ্ট ওলালে আৰু মুখেৰে মাতি ৰীতা, তুমি ওপৰতে মাত নামাতিবা দেউতা। এতিয়া ৰিণিৰ জীৱনতকৈ তোমাৰ আবেগ ডাঙৰ নহয়। ৰিণিক তই ক'ত থৈ আহিছ?
কি কৈছে ছাৰ ৰিণি ঘৰত নাই নেকি নব মই ককাই দিওঁ এই ৰিণি ঘৰত নাই নহয়নো কি মানুহজনক এনেকৈ মাৰেনে কি আচৰিত কথা কৰিছা নব কেলে আজি 7 তাৰিখ নাছিল জানো আজি ডান্স স্কুলত নাম লগাই দিয়াৰ কথা নাছিল জানো মই তাইক স্কুলৰ পৰা বাহিৰে বাহিৰে ডান্স স্কুললৈ লৈ গ'লো তাৰপিছত মোৰ কেইটামান কাম আছিল সেইকেইটা কৰি মই ঘৰলৈ আহিলো আজি 7 তাৰিখ আছিল নেকি যদি হে লা লা আপোন মানুহ বিচাৰি আহিছিলা নহয় পালা এতিয়া দেখিলা মানুহ লাখৰ আকৌ কি হ'ল তাৰে মৰিয়ালে কিয় ৰিণি আনকি পলুৱাই নিয়া বুলি কি আপোনালোক ইমান অমানুহ আপোনালোকে এনেকে মানুহ এজনক মাৰি তেওঁ চিনাকি পাৰিছে কি দুখে সকলে সন্দেহ কৰিছে আৰু কোনো প্ৰমাণ নোপোৱাকৈ আপোনালোকে এনেকে নিৰীহ মানুহজনক মাৰি তেওঁ চিনাকি পাৰিছে মই কৈছো তেওঁলোকে এই মানুহজনক হত্যা কৰাৰ যত্ন কৰিছে এতিয়া মৰিয়া মোৰ তেওঁলোকক নোৱাৰে কাৰণ তেওঁলোক সম্ভ্ৰান্ত মানুহ পৰিষ্কাৰ কাপোৰ পিন্ধা মানুহ হ'ব কাকলি হ'ব যা আমাৰ সকলোৰে দুৰ্ভাগ্য ব'লা তোমাক গৰম লগাই দিমগে ব'লা আপুনি মিছাতে কষ্ট পালে বেয়া নাপাব ঠিক আছে মই আহোঁ ব'লা ৰিণি তোমালোকৰ অত্যাচাৰত এই সহজ সৰল ভোজা মানুহজনৰ দেহৰ পৰা কিছু তেজ ওলাই আহিল এইজন মানুহক আমি বোলে চাৰিওফালৰ পৰা বেৰি ধৰি গঁৰালৰ গাহৰিৰ দৰে সানি কুচি ৰং চালো তথাপিও সেই মানুহজনক সেয়াও কৰিব নোৱাৰিলো এইবোৰ কৰি অত্যাচাৰবোৰ কৰি সেই মানুহজনক কিন্তু আমি সেয়াও কৰিব নোৱাৰিলো আৰু কৰিব নোৱাৰো আমি নিজে নাঙঠ হৈ গৈছো সম্পূৰ্ণ নাঙঠ উলংঘ আৰু কি বাকী আছে বাবুলৈ আৰু কি বাকী আছে
এতিয়া আঁঠুকুটীয়া হ'বলৈতো আৰু বাকী নাই চাগে মনটো পুৰি চাই নোহোৱালৈকে তোমাৰ চেতন নাহে চাগে ন আপোন মানুহ বিচাৰি আহিছিলা মঙহৰ মঙহ চুবা পুৰৰ মাজত থাকিবলৈ আহিছিলা আত্মীয় মানুহ বিচাৰি আহিছিলা কিন্তু এটা কথা কোৱাচোন ভোলা তোমাৰ মাজুলীত বহুত মাটি ঘৰ দুৱাৰো ডাঙৰ সেইবোৰ এৰি থৈ তুমি সেইখন নগৰত কিয় মৰিবলৈ আহিছিলা এতিয়াও কৈছো গুচি যোৱা নহ'লে এই মানুহবোৰ বৰ হিংসুক ভিতৰলৈ সোমাই জ্বৰটো একেবাৰে কমাই নাই নহয়নে আজি 3 দিন হ'ল এনেকৈয়ে পৰি আছে মাতবোৰ নাই চকু নাই কালি দৰৱৰ খোৱাৰ যত্ন কৰিছিলোঁ নাই মুখে নেমেলে অলপমান গৰম পানী আনক Oh my God! আচৰিত কথা জ্বৰটো অকলো কমাই নাই জ্বৰবোৰ ঠিকমতে পাইছেনে হাজাৰ কাম থাকিলেও মোৰ ছোৱালীজনীয়ে সময়ৰ দৰৱ সময়মতেই খুৱায় আৰু ৰাতি টোপনিৰ পৰা উঠি আহিও দৰৱ খুৱাবলৈ তাই নাপাহৰে মইতো একো বুজিব পৰা নাই টেম্পাৰেচাৰটো কমা নাই কিয় মই কিন্তু বুজিছোঁ ডাক্তৰ বুজিছে নেকি ইয়াৰ দৰৱ মেডিকেল চায়েন্সত হয়তো নাই ইয়াৰ দৰৱ ঘৰতেই আছে এক মিনিট এদিন স্কুল ক্ষতি হলে একো নহয় দিয়া কি কৈছে আপুনি পঢ়া শুনা ক্ষতি কৰিব ৰীতা এই প্ৰাঞ্জলকো মই এখন ভাল স্কুলত পঢ়ুৱাইছিলোঁ ভাল কলেজত পঢ়ুৱাইছিলোঁ ডাঙৰ হৈ তোমাৰ লগত বিয়া সোমাই অমানুহ হ'ল অন্যায় পাপ এইবোৰ কৰিবলৈ ল'লে ডাঙৰ হৈ এইও যাতে পাপ কৰিব নোৱাৰে তোমাৰ দৰে যাতে নহয় তাৰ বাবে কিছু পুণ্য কৰি লওক মাজনী তোমাৰ ভোলা ককাক তুমি চুমা এটা দিয়া যোৱা ভোলা ককা মোৰ ওচৰলৈ আহিছ মোৰ জীউজনীও মোৰ দেহাজনী
যোৱা মাজনী স্কুললৈ যোৱা 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 গৈ যোৱা স্কুললৈ যোৱা চাওক ডাক্তৰ এইবাৰ টেম্পাৰেচাৰ চাওক মোৰ বিশ্বাস এইবাৰ টেম্পাৰেচাৰ নিশ্চয় কমিছে মই সঁচাকৈ মূৰ্খ ঘৰতেই দৰৱ আছে মিঠাতে আপোনাক মই কষ্ট দিম মই আপোনালোকৰ কথা কাণ্ড কৰি একো ধৰিবই পৰা নাই লেবেজানত পৰি থকা এজন ৰোগী হঠাতে আজি উঠি পৰে মাত মাতি বহিব পৰা হয় বুজিব বুজিব আপুনি কেৱল জ্বৰটো চাওক চাইছোঁ বাৰু কি হ'ল জ্বৰ কমিছেনে আপোনাক নকৈ নোৱাৰিছোঁ কাকতি হাউচ টেন মই পাগল হৈ যাম যেন পাইছোঁ এক মুহূৰ্ততে জ্বৰটো কমি গ'ল চাওক ডাক্তৰ মই আপোনাক মিছাতে কষ্ট দিলোঁ নাই নাই কষ্ট চিকিৎসাৰ নতুন পদ্ধতি এটা শিকিলোঁ মোৰ লাভ হ'ল বাৰু মই আহোঁ হয় চাওক এই খোৱা বোৱা ব্যৱস্থা কৰিছনে নাই হ'ব হ'ব বোলা ককাই দিওঁ এই মাজুলীত তোৰ কিমান মাটি আছে ককাই দিওঁ 200 বিঘামান হ'ব হা মাটি ভেটি লৈ 200 বিঘামান হ'ব ককাই দিওঁ এই তই ইমানবোৰ মাটি কাৰ হাতত গতাই থৈ আহিছ এই গাঁৱৰ 2-4জনমাক চাবলৈ দি আহিছোঁ এইবাৰ গ'লে সকলোখিনি বিক্ৰী কৰিম বুলি ভাবিছোঁ এইবোৰ নকৰিবি এই মাটি অমূল্য সম্পদ তাৰ পৰিৱৰ্তে তই এটা কাম কৰ খুৰা ককাইদেউ তই ইয়াৰ পৰা যাগৈ যা ককাইদেউ ইয়াৰ মানুহে তোৰ মৰম বুজি নাপায় খুৰা তোৰ কথাৰ মূল্য ইহঁতে বুজি নাপায় মোৰ চকুৰ আগতে ৰাক্ষস কিছুমানে দানৱ কিছুমানে তোক চেপি চেপি মাৰি পেলাব খুৰা মই চাই থকাৰ বাহিৰে নীৰৱ হৈ চাই থকাৰ বাহিৰে মই একো কৰিব নোৱাৰো খুৰা নিজকে এটা মেৰুদণ্ডহীন অপদাৰ্থ যেন লাগে বোলা তই 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 যাগৈ যা তই যাগৈ যা নকবা ককাইদেউ মোক ইয়াৰ পৰা গুচি যোৱা কথা নকবা ককাইদেউ মৰিয়াই মোৰ দেহাটো ঘূণে কৰি দিয় তথাপি ইয়াৰ পৰা কোৱা কথা নকবা ককাইদেউ ককাইদেউ নহব আৰু কাকলি আইজনী আৰু বিনি আইজনী মাথা শুনি থাকিলে মই জীয়াই থকা হাঁহ খাওঁ ককাইদেউ হাঁহ খাওঁ ককাইদেউ মোক ইয়াৰ পৰা যোৱা কথা নকবা ককাইদেউ মোক ইয়াৰ পৰা যোৱা কথা
তুমি বুজিছা সেই কেলেহুৱাটোৰ বাবে দেউতাই মোক বাৰে বাৰে অপমান কৰি যাব আৰু মই সহ্য কৰি যাম সকলোৰে এটা সীমা আছে সেই কেলেহুৱাটোৰ বাবে দেউতাই মোক বাৰে বাৰে অপমান কৰি যাব আৰু মই সহ্য কৰি যাম ইম্পচিবল ৱেট ইম্পচিবল মই জানো কম অপমান পাইছো কোৱা মোৰ এটা গুৰু সম্পৰ্কীয় মোমাইকৰ পুতেক কি হ'ল দেৱতা আৰু মই নিজৰ পুতেকটো হ'লো পিশাচ মন যায় ঘৰ ঘৰ জ্বলাই কৰি চেষ্টা কৰি দিবলৈ মোকেৰে তুমি পৃথিৱীখন জয় কৰি দিয়া দেউতাৰ আগতে মাছ খাব নজনা হিজামি কৰিটো হয় ৰবি ৰীতা তহঁতে এনেকে নিজৰ মাজতে লাগি থাকিলে নহ'ব নহয় তহঁতে এনেকে নিজৰ ভিতৰত লাগি থাকিলে সমস্যাৰ সমাধান নহয় নিজে ব্যক্তিগত কিবা এটা নিজে চিন্তা কৰা দাদা তুমিয়ে কিবা এটা কৰা দেউতাৰ একো নহয় মই কৰি আছো ঘৰত কোনো নাই নেকি নাই মা দেউতা এফালে ওলাই গৈছে ঠিকে আছে আনন্দ তেনেহ'লে শুনা লাহে লাহে তুমি বিভিন্ন দেশৰ কাম কাজবোৰ আগভাগ লোৱা মূল উৎস হ'ল টেণ্ডাৰ প্ৰতি বছৰে চৰকাৰে দামী দামী টেণ্ডাৰবোৰ ব্যৱসায়বোৰত দিয়ে সেয়েহে দেউতাৰৰ জেগা এইবাৰ তুমি টেণ্ডাৰ দিয়া তাৰপিছত চাবা নিত্যানন্দ কাকতিৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিব তেনেহ'লে নাখাই শুকাই কৰিব লাগিব আৰে মৰ তহঁতটো নমৰ তাৰ আগতে তহঁত ওলাই যাবি যাম বুলি ক'লে ওলাই যাব নোৱাৰি নহয় দেখিলাই নহয় ধৰা যিকোনো প্ৰকাৰে ঘৰত হুলস্থুল এটা লগাই লৈ ওলাই গ'লে হ'ল মইতো আছোৱেই তাৰ উপৰিও তহঁতৰ বাবে মই এটা ঘৰ চাই লৈছো হেৰা দাদাই কি কৈছে শুনিছা নহয় চাওঁ নিত্যানন্দ কাকতিৰ কিমানৰ মানুহ মই এটা সাধাৰণ মেনেজাৰ বাবে জীয়েকক মোলৈ নিদিয়ে ময়ো চাওঁ নিত্যানন্দ কাকতিয়ে ভিক্ষাৰী হৈ জীয়েকক মোক যাচিবলৈ আহে নে নাহে হেৰা দেউতা আহিছে হ'বলা ৰীতা তুমি কিন্তু ফটকৈ কিবা এটা কৈ নেপেলাবা দেই লাহে লাহে সকলোবিলাক কৰিব লাগিব তোমাৰ দৰে পানী কেঁচুৱা এটাৰ দ্বাৰা একো নহয় মনে মনে বহি থাকা হ'ব মাহীদেউ তুমি বহুত দিনৰ পিছত আহিলা সময়ে মিলাব নহ'লো দিয়ক অকণমান বহাচোন দেই মই ভিতৰৰ পৰা আহোঁ প্ৰাঞ্জল ৰীতা তহঁত অলপ ভিতৰলৈ যাচোন বসন্তৰ লগত মোৰ বিজনেছ সম্পৰ্কীয় অকণমান আলোচনা আছে এইবিলাক কি চলিছে খৰচৰ হিচাপ নাই সকলোবিলাক পাৰ্টি লাহে লাহে হাতৰ পৰা ওলাই যাব ধৰিছে প্ৰাঞ্জলে সদায় ৰাতি মদ খাই মাতাল হৈ ঘৰলৈ উভতে এইবিলাক কেনেকুৱা কথা এইবোৰ কাম মই কেনেকৈ জানিম ছাৰ চাকৰিলে মেঘ আঁতৰাব নোৱাৰিব ইমান বছৰ ব্যৱসায় কৰাৰ পিছত মই দুৰ্বল হৈ আছো বুলি তুমি কিয় ভাবি লৈছা আৰু প্ৰতিবাৰৰ টেণ্ডাৰৰ ৰেট আনৰ ৰেট কমে কেনেকৈ তেনেহ'লে ছাৰ আৰু প্ৰত্যেকবাৰৰ টেণ্ডাৰৰ ৰেট আনে জানে কেনেকৈ নহয় ছাৰ টেণ্ডাৰ ৰেটটোতো আপুনিহে চিলেক্ট কৰে তেনেহ'লেতো আনে জনাটো কোনো উপায় নাই গতিকে মই জনাই দিছো বুলি তুমি ক'ব বিচাৰা নেকি
সেইটো কিয় ক'ম ছাৰ? মই তোমাক শেষবাৰৰ বাবে ৱাৰ্ণিং দিছোঁ। ইয়াৰ পিছতো যদি এই লেতেৰা কামবোৰ তুমি বাদ নিদিয়া তেতিয়াহ'লে মই কামৰ পৰা একেবাৰে খেদিবলৈ বাধ্য হ'ম। আৰে আপোনাৰ বিজনেছৰ দুবছৰৰ বাবে আপুনি মোক জগৰীয়া কৰিব বিচাৰিছে নেকি? Don't try to make me fool. মোৰ বোৱাৰীজনীৰ ককায়েক বাবে তোমাক মই মেনেজাৰৰ চাকৰিটো দিছিলোঁ। শুনা কথাবোৰ, দেখা কথাবোৰ মই নীৰৱে সহ্য কৰি আছোঁ। কিন্তু মোৰ নীৰৱতাক দুৰ্বলতা বুলি ভাবি তুমি অপকৰ্মৰ সীমা চেৰাই গৈছা। আৰে মোৰ ওপৰত যদি আপোনাৰ ইমানেই সন্দেহ হৈছে তেনেহ'লে চাকৰিৰ পৰা বৰ্খাস্ত কৰক। মই কাৰো দয়া পাত্ৰ হৈ চাকৰি কৰিবলৈ নিবিচাৰোঁ। ৰিয়েলাইজ দ্য ৰাইট পইণ্ট। এতিয়াই তুমি চাকৰি এৰি যাব পাৰা। নহ'লেতো মই নিবিচাৰোঁ তোমাৰ কুচিন্তাৰ প্ৰভাৱ মোৰ ল'ৰাক আৰু পৰক। সেইকাৰণে তুমি এই ঘৰৰ পৰা ওলাই যোৱাটো মই বিচাৰোঁ। সেইকাৰণে আপুনি আপোনাৰ ঘৰৰ পৰা ওলাই যাবলৈ কয় নেকি মোক? কথাষাৰ তুমি ঠিকেই বুজিছা। এই মুহূৰ্তত তুমি মোৰ ঘৰৰ পৰা ওলাই যোৱাটো মই বিচাৰোঁ আৰু ভৱিষ্যতে কোনোদিনে এই ঘৰৰ চৌহদত তুমি ভৰি নিদিবা। কি দেউতা? আপুনি কিন্তু মোক অপমান কৰিছে। আৰু যাৰ মান থাকে তাক অপমান কৰিব পাৰি। দেউতা এওঁ মোৰ ককাইৰে, এওঁ অপমান কৰা মানে মোক অপমান কৰে। আৰু তোমাৰ শহুৰৰ ধন দৌলতবোৰ তোমাৰ নহয়। কেৱল তোমাৰ ককাইৰা বুলি মই ভেটি খাব গাখীৰ খুৱাই পুহি ৰাখিব নোৱাৰো। কি ক'ব বিচাৰিছ? আমি ঘৰে যাবলৈ বাধ্য হ'ম দেউতা। এয়াতে একো বেয়া কথা কোৱা নাই। 2-4 দিনৰ পিছত হয়তো তুমি ক'লাহেঁতেন, যেনিবা 2 দিন আগতে ক'লা। Yes, মই মানসিকভাৱে প্ৰস্তুত হৈ আছো। সন্তান হৈ দিয়ে দেউতাকৰ মৰমৰ কোনো স্নেহ নাথাকে, থাকিব নোৱাৰে। তেনেহ'লে প্ৰাঞ্জল পলম কিয়? যিখন ঘৰত মোৰ ভনীজনী এটা ভিকহু ক্ৰিমিনেলতকৈ সন্মান নাই। বসন্ত, মোৰ ঘৰৰ মানুহক তুমি অপমান কৰাৰ অধিকাৰ ক'ত পালা? Get out! I say get out! আৰু নোৱাৰি। তোমালোকে যি ভাল দেখা তাকেই কৰা। দেউতা, তুমি কিন্তু কামটো ভাল নকৰিলা। জীৱনত মই এটাই ভুল কৰিছিলো, তোৰ নিচিনা এটা অবদাৰ্থক জন্ম দি। তাৰ বাহিৰে দ্বিতীয়টো ভুল মই কৰা নাই। এৰা আৰু নোৱাৰো, বুজিছা? তেনেহ'লে আমি ঘৰলৈ যাব লাগিব দেউতা। কাকত চুটকেছটো ৰিটাই কাহানী ভিতৰত ৰেডি কৰি আহিবা। এতিয়ালৈ পলাম কিয়? এৰা কি হৈছে হয়নে? সিহঁতে ঘৰ এৰি যাব বিচাৰিছে। আৰু তুমি যাবলৈ দিছা? জুই আমাৰ ঠাক চাদৰৰ আচলে বান্ধি ৰাখিব নোৱাৰি ভাবি এদিন তোমাক মানুহজনীকে পুৰি শেষ কৰি পেলাব। তুমি কিন্তু এইটো ভাল কাম নকৰিলা। মোৰটো গৰম হৈছে নেকি? দেউতাই কিবা এটা ক'লে বুলি তই ঘৰ এৰি যাবি নেকি? প্ৰত্যেক মুহূৰ্ততে দেউতাই কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰি থাকিলে এখন ঘৰত থাকিব পাৰি নেকি? কিয়? কুকুৰ মেকুৰীকো মানুহে মৰম সাদৰ কৰি কোচত লয়, নিজৰ থালৰ পৰা খুৱাই আৰু লগতে খুৱাই। তোকতো মই সেইখিনি কৰিবলৈ পৰা নাই। তই ভাবি চাইছনে এবাৰ? এৰা তুমি শুনিছানে? কৈছো কাম নকৰিলা দেই। এইটো কেনেকুৱা কথা হৈছে? তুমি ভাবি চাইছানে? তুমি তাৰ মা, মই তাৰ দেউতাক, মই তাৰ শত্ৰু নহয়। তাক বুজিবলৈ দিয়া কোন তাৰ শত্ৰু, কোন তাৰ আত্মীয়। পকাই দিয়ক। এয়াতো কি ক'বলৈ ওলাইছা? নিজৰ ল'ৰা বোৱাৰীক ঘূৰি যাবলৈ কৈছা?
সন্মতি দিছে ককাইদেউ। তই শুনা নাই জানো? এনেকে কাম নকৰিবা ককাইদেউ। মানুহে ঘৰ পাতে, ঘৰ নাভাঙে। মই নাভাঙিবলৈকে মই ব্যৱস্থা কৰিছো। নবৌ নবৌ ৰিঙ্কা, যোৱা ভিতৰলৈ যোৱা। বহুত পলম হৈ গল মা। তুমি ঘৰৰ বোৱাৰীজনী হৈ এনেকুৱা কাম কৰিছা, মানুহে জগৰীয়া কৰিব। আনেহে কৰিব, ইয়াতো ঘৰৰ মানুহে জগৰীয়া কৰিছে। নাযাবা এজনী নাযাবা। এই ডাঙৰ বাবু বুজবাচোন। এই ককাইদেউ খঙত মোকতে কিবা এটা কৈছে। এই খং যাবলৈ সকলো ঠিক হৈ যাব নহয়। তুমি নাযাবা এতিয়া, তুমি নাযাবা। এই ডাঙৰ বাবু বুজোৱা। তুমি আঁতৰ হলানে? মোৰ সন্মুখৰ পৰা তুমিয়েতো সকলোবোৰৰ মূল। এৰা, মই আহিছো। হয় এজনী আইজনীও হয় এজনী। নাযাওঁ, মই ককাক এৰিব হয় এজনী। নাযাওঁ। আজি নাযাবি আৰু, আজি নাযাবি আৰু। হয় হয় ডাঙৰ বাবু, তই নাযাবি। এই দাঁতৰ চাই কেতিয়াবা লাগে। এই সেইবুলি আৰু ঘৰ এৰি গুচি যায় নে মানুহে। এই দেউতাই বহুত খেল পঢ়াই নাযাবি ডাঙৰ বাবু। কেতিয়াবা দাঁতৰ চাই লাগে। সেইবুলি আৰু ঘৰ এৰি যায় নে। তই আহি এখন ঘৰ ভৰি দিয়াৰ পিছৰে পৰা ঘৰখনৰ অমংগলৰ সৃষ্টি হৈছে। তই যেতিয়া ঘৰখন ধ্বংস কৰিলি, ছাৰ বুলি মাতিছো। বাবু বাবু বুলি মাতিছো। লাগিলে লাগিলে তোৰ ভৰি ধৰিছো। নাযাবি ডাঙৰ বাবু, নাযাবি। দেউতা বহুত খেল পোৱা যায়। নাযাবি ডাঙৰ বাবু, নাযাবি ডাঙৰ বাবু। এয়া এয়া ডাঙৰ বাবু, এয়া মই কাণত ধৰিছো। মোৰ গাঁৱৰে যদি ঘৰখন অমংগল হৈছে, তেতিয়াহ'লে মই যামগৈ ডাঙৰ বাবু। লাগিলে লাগিলে মোক এই চোতালতে ঘৰ এটা সাজি দিবি, মই তাকে থাকিম। তথাপি দেউতাহঁতৰ বহুত খেল পোহাতে নাযাবিও ডাঙৰ বাপু, নাযাবিও ডাঙৰ বাপু, নাযাবিও নাযাবিও। দেখিলা সাবিত্ৰী, তাৰ অধৱনটো দেখিলা? মই নুবুজো, মই একো বুজিব নোখোজো। মোক মোৰ ল'ৰা ঘূৰাই লাগে। চোৱা, তুমি এতিয়াই সিহঁতক লৈ আহা। তুমি এবাৰ ক'লে সিহঁত আহিব। নাহে, সিহঁতক তুমি বুজি পোৱা নাই। এইবোৰ বহুত কথা, বহুত কথা মই তোমালোকক নোকোৱাকৈ আছিলো। কিন্তু আজি কিছুদিনৰ পৰা অৱস্থা ইমান বেয়া হৈছে যে নকলে নহয়গৈ। দুখ পাবা বুলি, দুচিন্তাত পৰিবা বুলি এইবিলাক কথা মই নোকোৱাকৈ আছিলো। শুনা, ব্যৱসায় আজি শোচনীয় অৱস্থা। বহু চল চক্ৰান্ত কৰি বসন্ত আৰু প্ৰাঞ্জলে মোৰ পুৰণি পাৰ্টিবোৰ হাত কৰি লৈছে, আৰু এইবোৰক মই পৰিশোধ কৰিব লগা হৈছে মই। কিয় জানা? নিজৰ সন্তান চোৰ বুলি, দগবাজ বুলি লাজতে জাহিৰ কৰিব নোৱাৰো বুলি। আজি মোৰ বেংক বেলেঞ্চ একেবাৰে শূন্য ঘৰত। এইবোৰ কথা তুমি কোৱা নাছিলো। এই সকলোবোৰৰ মূল বসন্ত। বসন্তকটো আমি কি অনিষ্ট কৰিছিলো? তেওঁ যে আমাৰ ঘৰখন খানদান কৰি দিলে। তাৰ কাৰণ তুমি নুবুজা সাবিত্ৰী। এই কাকলিক যে তালৈ বিয়া নিদিলো, সেইটোৱে তাৰ খং। সি মোক
মোক পথৰ ভিক্ষাৰী কৰি কৰাৰ মতলব কি ভাবিছে? এই নিত্যানন্দ কাকতি পথৰ ভিক্ষাৰী হৈ নিৰুপায় পৰি বসন্তৰ ওচৰত মই মোৰ ছোৱালীজনী পতাম। সিহঁতে মোক মূৰ্খ সজাইছে। কাকলিৰ মই বিয়া পাতিম। এই ভোলাই এদিন মোক কৈছিল কোনোবা এজন ইঞ্জিনিয়াৰ ল'ৰাৰ লগত তাই ভাল। তাইৰ পৰাই এড্ৰেছটো লৈ মই নিজেই যাম। মই নিজেই যাম। হেল্ল', এটি বিশেষ ঘোষণা আগবঢ়াইছোঁ। ভোলাৰ ভাৱত সন্তুষ্ট হৈ আমাৰ ৯০০ গাঁৱৰে জীয়ৰী গোলাপী মেধি বৰদলৈয়ে ৫০টি টকাৰে পুৰস্কৃত কৰিছে। আমি সমূহ শিল্পীৰ তৰফৰ পৰা আইগৰাকীলৈ আমি অশেষ ধন্যবাদ যাচিছোঁ। নমস্কাৰ। ক'ব নাই নহয়। তই কি এতিয়াও গা ধুবলৈ যোৱা নাই? কেতিয়াৰ পৰা কাম কাম কৰি আছ কচোন? ইছ ৰাম, প্ৰত্যেকটো কামতে হেলা। ভাত বাঢ়ি ৰৈ থাকিব লাগিব, শুবলৈ কৈ থাকিব লাগিব, ৰাতিপুৱাটো ৫ বাৰ জগাব লাগিব। বিয়া কৰা পাবি নহয়, খৈৰীয়েৰে বিচনাত ঢালি ঢালি জগাব, তেতিয়াহে গম পাবি। কোন? সোমাই আহক। নমস্কাৰ, আপুনি? হয় হয়, চিনি পাওঁ নহয়। এই আপুনি কাকলি দেউতা নহয় জানো? আহক আহক, বহকচোন। পঢ়িছোঁ বাৰু, পঢ়িম বুলিয়ে আহিছোঁ। এদিন কাকলি মাতিছিলে, আৰু তেওঁকে কৈছিলোঁ আপোনাৰ এবাৰ আহিব ক'বলৈ। তাই মোক কৈছে। মানে মৰম লগা ছোৱালী দেই আপোনাৰ ছোৱালীজনী। কথা বতৰাও বিৰাট মৰম লগা। এতিয়াৰ পৰা শিকাই বুজা লোৱাটো আপোনালোকৰে কৰ্তব্য। হয় হয়, ৰাতিপুৱা চাইছিলোঁ, ভালেই। এতিয়া পিছে দিন বাৰ এটা ঠিক কৰি সেইবিলাক আপোনালোকেই ঠিক কৰে। আমি এক প্ৰকাৰে সাজু বুলিয়ে আমি এক প্ৰকাৰে সাজু হৈয়ে আছোঁ। ৰ'ব, আপুনি চাহ খাবনে কফি খাব? নাই, মই চাহ কফি নাখাওঁ, মানে খুব কমেই খাওঁ, কিন্তু বিশেষ কাম এটাও আছে, গতিকে সোনকালে কথাখিনি কৈ শেষ কৰিব পাৰিলেই ভাল। চাওক, যি আমাৰ একমাত্ৰ ল'ৰা, ঘৈণীয়েকক বিয়া দি উলিয়াই দিয়া প্ৰায় ২ বছৰমানহে হৈছে। গতিকে দেউতাকো বহু দিনৰ পৰা বিচনাত জানেই চাগে। গতিকে ইমান সোনকালে আৰু এখন বিয়া পতা আমাৰ বাবে অলপ অসুবিধা, কিন্তু যিয়ে নামানে। ল'ৰাৰ বিয়া যেতিয়া ইমান চিন্তাৰ বিষয় নহয়। তাতে আপোনাৰ ছোৱালী বুলি শুনাৰ পিছত চিন্তাটো বহুতখিনিয়ে কমি গ'ল। কাকতি, অকণমান ৰ'বচোন দেই। আপোনাৰ দৰে সফল ব্যৱসায়ী এজনে ছোৱালীক কেনেদৰে বিয়া দিব মই জানো। তথাপিও মোৰ এখন লিষ্ট আছিলে। হয়, এইখন চাওকচোন। মানে আপোনাৰ জোৱাইকক বিয়াত কি কি দিব তাৰে লিষ্ট। টিভিটো পিছে স্মাৰ্ট টিভি লাগিব, 60 ইঞ্চি। গাড়ীখন টয়টা কোম্পানী হ'লে বেছি ভাল। সকলোখিনি চাগে গোটাই থৈছে নহয় কাকতি? এটা কথা পিছে মই লিষ্টত লিখিবলৈ পাহৰি থাকিলোঁ।
আছে নেকি? টকা 10 লাখ। চাওক মিছেছ বৰুৱানী, ইমানবোৰ বস্তু আপোনালোকে চাগে দিম বুলি ভাবি থৈছে। তথাপিও খৰখেদা কৰোঁতে ক'ৰবাত ৰৈ যাব পাৰে বুলি মই অলপ নিৰীক্ষণ কৰিছিলোঁ। চাওক মিছেছ বৰুৱানী, সম্পৰ্ক এটা হ'ব যেতিয়া কিছুমান কথা খোলা খুলিকৈ হোৱাই ভাল। বৰ্তমান মোৰ অৱস্থা বৰ ভাল নহয়, একেবাৰে বেয়া বুলিয়ে ক'ব পাৰি। তথাপি ছোৱালীজনীৰ লাজ ৰক্ষা কৰি দিব পৰাকৈ নিশ্চয় দিম। কিন্তু ইমানবোৰ বস্তুৰ লগত টকা 10 লাখ, আৰে চৌধুৰী জীয়েকৰ বাবেতো 20 লাখে দিব খুজিছিল। মই আপোনাক 10 লাখৰ কথাহে ক'লো। 20 লাখ টকাটো ময়ো দিব পাৰিলোহেঁতেন, কিন্তু বৰ্তমান অৱস্থা মোৰ কিছু টান চলিছে। গতিকে হাতীৰ খুৰত নাই বুলি ক'লেও হাত কলা পানী থাকে কাকতি। মই আপোনাক কথা দিছোঁ, বিয়াখন পাৰ হ'বলৈ দিয়ক। তাৰপিছত আপোনালোকে বিচৰা সকলোখিনি বস্তু মই পূৰাই দিম। আপুনি কিবা মাছ বজাৰ দৰে দৰদাম কৰিছে কাকতি। ঠিক আছে, 5 লাখেই দিব, কিন্তু বিয়াৰ আগতেই দিব লাগিব। আপোনাৰ কনচিডাৰ স্থল আছে মিছেছ বৰুৱানী, প্লিজ এই মোৰ ছোৱালীজনীৰ মুখলৈ চাই কনচিডাৰ কৰক। মোৰ ল'ৰা ইঞ্জিনিয়াৰ, সেই হিচাপেতো মই যথেষ্টখিনি কনচিডাৰ কৰি আপোনাক ক'লো। নহ'লে বেয়া নাপাব, ইচ্ছা থাকিও আপোনাৰ ছোৱালীক বোৱাৰী কৰি আনিব নোৱাৰো। নাই নাই, তেনেকৈ নক'ব। মই জানিব পাৰিছোঁ কাকলিয়ে মনে প্ৰাণে বিশ্বজিতক ভাল পায়, আৰু যদি এই বিয়াখন হৈ নুঠে তাই মনত বৰ দুখ পাব। কষ্টকৰ মোৰ কাৰণে বিচৰা নাই কাকতি, আপোনাৰ যি জয়ৰ বাবেহে বিচাৰিছোঁ। মই বা বিশ্বজিতক লগ কৰিব পাৰোঁ নেকি বাৰু? থাক কৰি একো লাভ নহ'ব। সি কোনোদিন মোৰ অবাধ্য নাছিল আৰু এতিয়াও নহয়। মোৰ ৰমতত সি একো এটা নকৰে আৰু কৰিবও নোৱাৰে। ঠিক আছে, মোক কেইদিনমান সময় দিয়ক, ভাবি থাকক। খাব কাকতি, কিন্তু এটা কথা, এসপ্তাহৰ বেছি পলম নকৰিব। বিয়াখন আমি সোনকালে পাতিম বুলি ইতিমধ্যে মই মনতে থিৰাং কৰিলোৱেই। ৰ'ব, চাহ নাখায় যদি মিঠাইকে এটা। নাই নালাগে, পিছত খামগৈ। নমস্কাৰ, মই আহোঁ। নমস্কাৰ। বৰ আচৰিত মানুহ দেই, ইমান ধনী মানুহ অথচ ইমান চিকতা। কথা কৈছাওঁ মা, এই নিত্যানন্দ কাকতি। নিত্যানন্দ কাকতি? অঁ কাকলি দেউতাক অঁ, দিনবাৰে কথা ক'লেনে মা? আমাকেই চোন ঠিক কৰিব কৈ থৈ গ'ল। তেনেহ'লে পলম কিয়? হৈ যাওক তথাৎ বিয়া। ৰবিচোন, ভাবিবলৈ 7 দিন সময় লৈছে। ভাবিবলৈ বাকী আছেই নেকি? লিষ্টখন আজি দিলোহে মই। কিহৰ লিষ্ট? সেই বিয়াতটো কি কি লাগিব সেইখন লিষ্ট আকৌ। পিছে মানুহজন বহুত চিকতা বুজিছ। কিবা বিয়া থোৱাৰ কথা কওঁতে হুহুকা পিছলাখন কৰে। পিছে লিষ্টখনত কি কি দিছা মা? 60 NC, স্মাৰ্ট টিভি, টয়টা গাড়ী, অলংকাৰ, ফাৰ্নিচাৰ, লগতে টকা 10 লাখ। তুমি মোৰ বিয়া পাতিব খুজিছা নে মোৰ নিলামত বিক্ৰী কৰিব খুজিছা? কি কৈছা কাৰিকৰ? তুমি মোৰ কাৰণে যৌতুক বিচাৰিবলৈ লাজ নালাগিল? চব ঠাক নাই। অ' মাই গড, মোক তুমি সেইখন ঘৰত মূৰ তুলিব নোৱাৰা কৰিলা। মই ঠিক বুলি আজি সময় দেখা বুলি যি অহংকাৰ কৰি আহিছিলো চব ধৰি চাহা কৰি দিলা। তুমি মোৰ কাৰণে যৌতুক বিচাৰিছা, তোমাৰ ল'ৰাৰ কাৰণে। তোক ইঞ্জিনিয়াৰ পঢ়ুৱাবলৈ কিমান টকা ভাঙিলো তই নাজান আজি? এতিয়া মোক বিক্ৰী কৰি সেইখিনি ঘূৰাই পাব বিচাৰিছা? তেনেহ'লে সৰুতে নিত্যানন্দ কাকতি ঘৰত বিক্ৰী নকৰিলে কিয়? কোনে ক'লে তোমাক শিক্ষা দীক্ষা দি ঘৰত দিবলৈ? তই বেছি কথা কৈছ নেকি? দেউতা টানমৰীয়া, নহ'লে এই মুহূৰ্তত এখন ঘৰলৈ গুচি গ'লোহেঁতেন।
মা বুলি মাতিবলৈ আজি বৰ কষ্ট হৈছে অ' মা। কিন্তু মই নিৰুপায়, দেউতা টানদৰীয়া আৰু মই এইখন ঘৰৰ একমাত্ৰ ল'ৰা।